নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি ভাৰতীয় ক্ৰিকেট টিমৰ দুখন মেচ অনুষ্ঠিত হৈ গ'ল। এফালে ইণ্ডিয়া এ আৰু শ্ৰীলংকা এৰ মাজত যিখন ট্ৰাই সিৰিজৰ ফাইনেল সেইখন হৈছিলে, আৰু আনফালে ভাৰতীয় মহিলা ক্ৰিকেট টিমৰ খেল হৈছিলে দক্ষিণ আফ্ৰিকা মহিলা ক্ৰিকেট টিমৰ লগত টি20 বিশ্বকাপত। চ' এফালে জিকিছে, এফালে হাৰিছে, ইণ্ডিয়া এ জিকিছে, আনফালে টি20 বিশ্বকাপত কিন্তু মহিলাসকলৰ পৰাজয় হৈছে। চ' যিটো নেকি ভাল কথা নহয়, ভাল লক্ষণ নহয়। মহিলাসকল হৰাটো, সাউথ আফ্ৰিকাৰ লগত হৰাটো কিন্তু একেবাৰে ভাল লক্ষণ নহয়। আজি খেলখন একেবাৰে নিম্নমানৰ এখন খেল আছিলে, সেইখনৰ কথা আলোচনা কৰিম। প্ৰথমতে আমি জিকাপ ভালৰ পৰা আৰম্ভ কৰিছোঁ, জিকাৰ পৰা আৰম্ভ কৰিছোঁ। বৈভৱ সূৰ্যবংশীৰ ফালৰ পৰা অত্যন্ত এটা বিধ্বংসী নক আমি দেখিবলৈ পালোঁ। টি20 নক আজি এদিনীয়াত তেখেতে দেখুৱালে। কেৱল 29টা বলত 94 ৰানৰ এটা বিশাল ইনিংছ, এটা বৃহৎ ইনিংছ, এটা বিধ্বংসী বিস্ফোৰক ইনিংছ তেখেতে খেলা আমি দেখিবলৈ পালোঁ। খং আছিলে নিশ্চিতভাৱে। কি কাৰণে আছিলে যে তাৰ আগৰ মেটখনত শ্ৰীলংকাৰ লগত যিখন হৈছিলে তাত কাজিয়া লগা আমি দেখিবলৈ পাইছিলোঁ। শ্ৰীলংকাৰ খেলুৱৈসকলে কিবা কিবি কৈছিলে, জোকাইছিলে। গতিকে বৈভৱ সূৰ্যবংশীয়ে আজি এই ইনিংছটোৰ জৰিয়তে দেখুৱাইছে যে ভৱিষ্যতে আৰু কেতিয়াও যাতে তেওঁক তেনেদৰে জোকাই নলয়। তেওঁক জোকাই লোৱাৰ অৰ্থ সাপৰ গাঁতত হাত ভৰোৱা। গতিকে সেই বস্তুটো দেখুৱাই দিলে বৈভৱ সূৰ্যবংশীয়ে যে তেখেতৰ লগত লাগিবলৈ হ'লে তেখেতে কিন্তু দিব মছলা। চ' লাগি ল'ব নালাগিছিলে, কিজানি সেই কাজিয়াখন লাগি নোলোৱা হ'লে আজি শ্ৰীলংকাৰ লগত এইটো ইনিংছ নোলালেহেঁতেন। গতিকে ইগ'ত লাগি গ'ল। সেইদিনাখন তেখেতে কৈছে, ধমকিও দিছিলে, তেখেতে নিজৰ ফালৰ পৰা কৈছিলে যে দেখুৱাই আছোঁ বুলি তহঁতক আজি, গতিকে দেখুৱাইহে এৰিলে। গতিকে ভাল লাগিলে যে তেখেতে নিজৰ খংটো আজি প্ৰকাশ কৰিছে। যদি যিমানখিনি খং আছিলে, যিমানখিনি তেখেতৰ বেয়া লাগি আছিলে সেই কাজিয়াখিনিৰ পাছত, চ' আজি গোটেইখিনি বেটেৰে সৈতে উত্তৰ দিছে। গতিকে এজন ক্ৰিকেটাৰে সদায় যিমান সমালোচনা হওক, কাজিয়া হওক, কিবা কিবি হওক, সদায় বেটেৰে সৈতে উত্তৰ দিব লাগে। কেতিয়াও মুখেৰে সৈতে, হাতেৰে সৈতে এইবিলাক উত্তৰ দি লাভ নাই। ক্ৰিকেটাৰৰ উত্তৰ সদায় বেটৰ পৰা ওলাব লাগে বা বলৰ পৰা ওলাব লাগে যদি বলাৰ হয় তেওঁ। গতিকে পাৰফৰ্মেঞ্চৰ পৰা ওলাব লাগে। সেই বস্তুটো আজি আমি দেখিবলৈ পালোঁ। পাৰফৰ্মেঞ্চৰ দ্বাৰা উত্তৰ দিছে বৈভৱ সূৰ্যবংশীয়ে শ্ৰীলংকাৰ সেই ক্ৰিকেটাৰসকলক যিসকলে তেওঁক বেয়াকৈ কৈছিলে, যিসকলে তেওঁক জোকাইছিলে। চ' এইখন যদি খেল চাই 377 ৰান কৰিছিলে 9টা উইকেটৰ লোকচানত। বৈভৱ সূৰ্যবংশী সেই ইনিংছটোৰ কাৰণে কিন্তু ইমানখিনি ৰান হ'ল। প্ৰিয়ান চাৰিয়া 29টা বলত 39 ৰান, বৈভৱ সূৰ্যবংশী 29টা বলত 94 ৰান, 10টা 4, 8টা 6, 324ৰ ষ্ট্ৰাইক ৰেট। ঋতুৰাজ গায়কোৱাড 51টা বলত 40, তিলক বৰ্মা 90টা বলত 67, কুমাৰ কুছাগ্ৰছ 39টা বলত 36, ছেট গেছ 6টা বলত 2, সিন্ধু 18টা বলত 16, ভিপ্ৰাছ নিগম 20টা বলত 27, অনুকূল ৰয় 15টা বলত 39 আৰু য়শ ঠাকুৰ 3টা বলত 2। বাকী উইকেটটো তেওঁলোকৰ লৈছিলে, এটা লৈছিলে সিৰাজে, এটা আৰা সিঙে, এটা আমুলি দিঠাই লৈছিলে, দেন 2টা লৈছিলে কুগাথ আছে, 2টা ফেৰ্ণাণ্ডোৱে লৈছিলে, 2টা চাহানে লৈছিলে। বাকী ৰান চেজটো 47.1 অভাৰত অল উইকেট হৈ গ'ল। 311 ৰানত তেওঁলোকৰ 25 কৰিছিলে ডিকুৱে, 3 অভিষ্কা ফেৰ্ণাণ্ডো, দেন নুৱানিন্দু ফেৰ্ণাণ্ডো 21, 52 ৰান কৰিছিলে চামাৰা বিক্ৰমা, 38 ৰান আৰা সিঙে, দেন ফেৰ্ণাণ্ডো আকৌ 19, দেন চাহানে 62 সৰ্বাধিক কৰিছিলে, বাকী বিয়াছ কান্তে 39। বাকী বৰ বিশেষ ৰান নাই। মহম্মদ সিৰাজে 21 আৰু 15 চামু দিঠাই। বাকী উইকেটৰ কথা ক'বলৈ গ'লে য়শ ঠাকুৰে 45ত 3টা, অশোক শৰ্মাক পিটনটা দিলে 9 অভাৰত 75 ৰান দি এটা উইকেট লাভ কৰিছে। অশোক শৰ্মাই খেলিছিলে এখন খেল। নিশান্ত সিন্ধু 32ত উইকেট নাই 5 অভাৰত, সুয়েন ছেটগে 6 অভাৰত 37 উইকেট নাই, দেন ভিপ্ৰাছ নিগম 60 ৰানত 3টা উইকেট, তিলক বৰ্মা 11 ৰানত এটা উইকেট, অনুকূল ৰয় 42 ৰানত 2টা উইকেট লাভ কৰিলে। চ' এই যদি গোটেই ছিৰিজটো আপোনালোকে চাই, বৈভৱ সূৰ্যবংশীৰ কিন্তু প্ৰথম কেইখন খেল একেবাৰে ভাল গৈ থকা নাছিলে, যিহেতুকে অৰ্ধশতক এটা ওলোৱা নাছিলে, কিন্তু অৱশেষত ফাইনেলত আহি তেখেতৰ বেষ্ট ইনিংছটো ওলাই আহিছে। বাকী বৈভৱ সূৰ্যবংশীৰ বাদেও আমি যদি বেলেগ প্লেয়াৰৰ কথা ক'বলৈ যাওঁ, যাৰ এদিনীয়া খেলাৰ যিখিনি অলপ হ'লেও কিবা এটা উন্নতি হৈছে, তাৰ ভিতৰত ক'ব লাগিব প্ৰিয়ান চাৰিয়া। নিজৰ উইকেটটো এনেই পেলাই থোৱা হোৱা নাই। গোটেইকেইখন যদি আমি খেলৰ কথা ক'বলৈ যাওঁ, ফাইনেলখনকে ধৰি গোটেই কেইখন খেলৰ ভিতৰত প্ৰিয়ান চাৰিয়াই কিবা এটা নহয় কিবা এটা অৱদান, 30 ৰান 40 ৰান বা তাতকৈ ওপৰ প্ৰত্যেকখন মেচতে কিবা এটা নহয় কিবা এটা কৰি থৈ গৈছিলে, অৰ্ধশতকো কৰিছিলে। গতিকে সেইটো কাৰণে প্ৰিয়ান চাৰিয়াৰ ভাল হৈছে বুলি ক'ব লাগিব। খেলটো অলপ দায়িত্ববোধ থকা খেল আমি প্ৰিয়ান চাৰিয়াৰ পৰা দেখিবলৈ পালোঁ। যদিও বা টি20 ফৰ্মেটত তেওঁ বেলেগ এটা ধামাকা দিয়ে, এদিনীয়া ফৰ্মেটত তেওঁ অলপ বেলেগ ধৰণে খেলিছে ৰানে বল খেলিছে, অলপ মিলাই মেলি পৰিস্থিতি চাই অকণমান ষ্টাৰ্টবিলাক কিন্তু যথেষ্ট পালে। গতিকে এটা কথা ক'ব পাৰোঁ যে প্ৰিয়ান চাৰিয়া ভৱিষ্যতে এদিনীয়া ক্ৰিকেটত ভাল খেলিব। বাকী তাৰ উপৰিও আৰু এজন প্লেয়াৰ অনুকূল ৰয়, লাষ্টৰ ফালে আহে, ফিনিচিঙৰ ক্ষেত্ৰত জনা যায়। টি20টো আমি দেখিছোঁ, IPLতো খেলিছে, KKR হয়, বলিঙো আছে, অলৰাউণ্ডাৰ প্লেয়াৰ হয়। তেখেতেও কিন্তু নিজৰ যিমানখিনি বেটিং পাইছিলে, কম বলত যেনেকৈ হ'লেও 10টা বলত 20, 15টা বলত 30 এনেকুৱা ধৰণৰ ৰান কিছুমান মাৰিছে, বা যি কম বলত বেছি ৰান মাৰি থৈ যাবলৈ চেষ্টা কৰিছে। আৰু লগতে সদায় প্ৰত্যেকখন মেচত 2টা, 1টা, 3টা উইকেট কিন্তু প্ৰত্যেক দিনে উলিয়ালে এই প্লেয়াৰটোৱে অনুকূল ৰয়। গতিকে KKRত খেলে, IPLত, আৰু এদিনীয়া ফৰ্মেটত এই ভাল খেলিছে। বেটেৰে সৈতে যিমান পাৰে চেষ্টা কৰিছে নিজৰ ফালৰ পৰা, উইকেটো লৈছে, লগতে বেটিঙতো ৰানো কৰিছে। গতিকে সেইটো দেখি ভাল লাগিলে। 1 নম্বৰত আমি ক'লোঁ সূৰ্যবংশীটো বাৰু লাষ্টৰ সেই এটা টি20। সূৰ্যবংশী সদায় স্বভাৱ সেইটোৱে, খেল বদলি নহয়, এদিনীয়া হওক। যেনেকৈ প্ৰিয়ান চাৰিয়া এদিনীয়াত আহি খেলটো অলপ বদলাই দিলে, কিন্তু সূৰ্যবংশীয়ে খেলটো বদলোৱা নাই, সদায় তেওঁ সেইটোৱে খেলিব, তেনেকুৱাই খেলিব। গতিকে সূৰ্যবংশীক বাৰু তেনেকৈ খেলিব। সূৰ্যবংশী
বাকীনো আৰু কোন থাকিলে তাত ভিপ্ৰাছ নিগমে মোটামুটি কেতিয়াবা ভালেই খেলিছে বাকী তিলক বৰ্মা অধিনায়ক হিচাপে বেয়া কৰা নাই ঠিকেই কৰি আছে আগতে এখন খেল ছুপাৰ অভাৰত হাৰিছিলে শ্ৰীলংকাৰ লগত যিখন কাজিয়া হোৱা খেলখন তথাপিতো ফাইনেলত আহি পেলাই তেখেতৰ কেপ্টেঞ্চিটো ঠিকেই দেখুৱাইছে মোটামুটি ভাল কেপ্টেঞ্চি কৰি লৈছে তিলক বৰ্মা এতিয়া যিটো ভাইচ কেপ্টেইনো পাইছে টি20 টিমৰ ন বাকী যদি আপোনালোকে চাই অনুকূলৰ কথাটো মই ক'লোঁ বাকী ক'লোঁ আমাৰ প্ৰিয়ান চাৰিয়াৰ কথাটো ক'লোঁ বাকীনো আৰু কোনে ভাল খেলিছে বাকীটো কুমাৰ কুচাগ্ৰয়ে ভাল খেলিছিলে দুটা এটা ইনিংছ দেন ঋতুৰাজ তিলক বৰ্মা এইবিলাকতো বাৰু মেইন টিমত খেলা প্লেয়াৰ এওঁলোকৰ বিষয়ে ইমান আলোচনা নকৰোঁ বাকী নতুনৰ ভিতৰততো সেইকেইজনে এইটো ভাল কৰিছে প্ৰত্যেকখন মেচত ভাল কৰা যদি আমি কথা ক'বলৈ যাওঁ বাকী যদি আমি ক'বলৈ যাওঁ এতিয়া যিখন নেক্সট আমাৰ মহিলাসকলৰ খেলৰ কথা সেইখনৰ কথানো কিনো ক'ম একেবাৰে নিম্ন পৰ্যায়ৰ খেল এটা হ'ল ভাল ৰান কৰিব নোৱাৰিলে আমাৰ এগৰাকী বেটাৰে অৰ্ধশতক এটাও কৰিব নোৱাৰিলে জেঠিটো আজি দিগদাৰ দিছে জেঠিটোও বেয়া পাইছে হয়তো ইণ্ডিয়ান টিম হৰাৰ কাৰণে বাকী যি কি নহওক বৰ ভাল পাৰফৰ্মেঞ্চ নহ'লে ইণ্ডিয়ান মহিলা ক্ৰিকেট টিমৰ ফালৰ পৰা কোনো এগৰাকীয়ে 40ও চুব নোৱাৰিলে 50টো বাদেই দিয়ক 50 60 70 80 স্ক'ৰবিলাক বাদেই দিয়ক আৰু এইটো এটা ডাঙৰ সমস্যা হৈ আছে যে মই আগতেও কৈছিলোঁ যেতিয়া ইণ্ডিয়াৰ মহিলা ক্ৰিকেট টিমটো ৱৰ্ল্ড কাপৰ কথা আমি আলোচনা কৰিছিলোঁ খেল কেতিয়া আছে তাৰ ওপৰত এটা ভিডিঅ' যেতিয়া দিছিলোঁ তেতিয়া মই এটা কথা কৈছিলোঁ যে এইটো টিমে টি20টো এদিনীয়া টাইপত খেল খেলে এদিনীয়া ক্ৰিকেট টেষ্ট ক্ৰিকেটটো এওঁলোকে পাৰফেক্ট খেলি লয় কিন্তু টি20 সেই যিটো ৰূপত খেলা যায় ন 200 ৰানৰ প্লাছ কৰিব পাৰিবই লাগে সেই বস্তুটো কেতিয়াবা কিছুমান প্লেয়াৰে যথেষ্ট ষ্ট্ৰাইক ৰেট যথেষ্ট এদিনীয়া টাইপত খেলে ৰানে বল খেলে গতিকে সেই বস্তুটো টি20 আচল যিটো ধামাকা দিয়া ৰূপ সেইটো তেওঁলোকে গ্ৰহণ কৰিব পৰা নাই এতিয়াও গতিকে কিছুমান বস্তু সাল সলনি কৰা এতিয়াও প্ৰয়োজন আছে ভাৰতীয় মহিলা টি20 টিমটোত কাৰণ যদি তুমি টি20 200 প্লাছ কৰিব নোৱাৰা আজিতো 200 পাছ কৰা হ'লেও হয়তো হাৰিলেহেঁতেন তাতকৈ ওপৰৰ টাৰ্গেট লাগিছিলে যি দেখিছোঁ যেনেকৈ অভাৰ থাকি গ'লগৈ 5টা বল থাকি গ'লগৈ সেইটো টাৰ্গেট চেছ কৰোঁতে গতিকে 200 190 মান লাগিছিলে আজি টাৰ্গেট গতিকে এইটো কৰিব নোৱাৰিলে গতিকে আজিৰ যুগত নতুন যুগৰ টি20 200 প্লাছ লাগিবই 200 লাগিবই 200ও সাধাৰণতে এনাফ নোহোৱা হৈছে আজিকালি তাতকৈ ওপৰ লাগেগৈ বিশেষকৈ অষ্ট্ৰেলিয়া চাউথ আফ্ৰিকা বা এনেকুৱা ধৰণৰ টিমবিলাকৰ এগেইনষ্টত খেলোঁতেতো হেভি টাৰ্গেট লাগিব গতিকে সেই টাৰ্গেটটো আজি একেবাৰে দিব নোৱাৰিলে কমসে কম দায়িত্ব লৈ পেলাই 190 মান লগাব পাৰিব লাগিছিল 180 190 কমসে কম যাব পাৰিব লাগিছিল কিন্তু নোৱাৰিলে 160 পাৰ কৰিব নোৱাৰিলে 158 ৰান 7টা উইকেটৰ লোকচান কৰিছিলে ইণ্ডিয়ান টিমটোৱে স্মৃতি মান্ধানা 17 12টা বলত চেফালী বৰ্মা 15টা বলত 31 চেফালীয়ে বাৰু ঠিকেই খেলিছিলে বাকী ইয়াষ্টিকা ভাটিয়া চাওক কিমান কম বল খাইছে 13টা বলত 15 জেমি মাহে কিমান বল খাইছে 14টা বলত 12 হৰমনপ্ৰীত 22টা বলত 24 তেখেতেও বল খোৱা টাইপৰ 22টা বলত 50 মাৰিব পাৰিব লাগে টি20 দেন দীপ্তি শৰ্মা 21টা বলত 29 এইটো এটা শ্ল' ইনিংছ দেন ৰিচা ঘোষ 14টা বলত 15 যাক জনা যায় পিটন দিয়াৰ কাৰণে তেওঁ একো কৰিব নোৱাৰিলে অৰুণধতী ৰেড্ডি 7টা বলত 6 আৰু ৰাৱত প্ৰেমাৰ ৰাৱত 2টা বলত 3 তেওঁলোকৰ উইকেট মাৰি জানে কেপাই 2টা ইছমাইলে 2টা দেন মালাবাই এটা খাকাই এটা আৰু ক্লাৰ্কে এটা বাকী বলিং ভাল হৈছে তেওঁলোকৰ বলিং যথেষ্ট ভাল হ'ল বাকী সাউথ আফ্ৰিকা ওমেন টিমটোৱে 19.1 অভাৰ প্ৰাপ্ত কৰিলে যেটো টাৰ্গেট 5টা বল থাকি গ'লগে লৰা উলভাৰ্টে কৰিলে 21টা বলত 20 ব্ৰিটছে কৰিলে 36টা বলত 40 তেওঁলোকৰ অলপ স্লো আছিলে প্ৰথম ষ্টাৰ্টটো তথাপিতো পাছলৈ ধামাকা দিলে ডাৰ্কছন 0টা আউট হৈছিলে মাৰিজানে কেপে সাধাৰণতে 45টা বলত 81 মাৰিলে চাও 180 ষ্ট্ৰাইক ৰেট এনেকৈ খেলিব লাগে টি20 ক্ৰিকেট 7টা 4 4টা 6 4 আৰু 6 তেওঁ ক্যালকুলেটিভলি হিচাপ কৰি 4 6 মাৰিছে ৰিস্ক লৈছে গুৰুত্বপূৰ্ণ সময়ত ক্যালকুলেটিভ ৰিস্ক হিচাপ কৰি ৰিস্ক লৈছে কোনটো সময় ৰিস্ক ল'লে ভাল হয় কোনটো সময়ত 6 মাৰিব পৰা যায় এনেকুৱা ধৰণৰ মাইণ্ডটো লাগিব মাৰিজানে কেপৰ সেই মাইণ্ডটো আছে ভাল টি20 প্লেয়াৰ 45টা বলত 81 180 ষ্ট্ৰাইক ৰেট এখন খেলিলে সেইটোৱে আৰপাৰ আছিলে মাৰিজানে কেপৰ এই যিটো ইনিংছ খেলি দিলে টি20 টাইপৰ এইটো ইনিংছ নক আছিলে এইটোৱে কিন্তু আৰপাৰ আছিলে বাকী ক্লাৰ্কে 5 আৰু ট্ৰায়নে 10 ৰান 4টা বলত বাকী উইকেট এটা পাইছিলে চেফালী বৰ্মাই 3টা শ্ৰী চৰণী বাকী কিন্তু কাৰো উইকেট নাই তেনেকৈ কিন্তু যি কি নহওক মাৰিজানে কেপক আউট কৰিব নোৱাৰিলে তেওঁলোকৰ বাৰু বৰ ভাল হোৱা নাই বেটিং তেওঁলোকৰ বহুত স্লো খেলিছে সেইটো বাৰু বেলেগ কথা স্লো খেলিছে কিন্তু সেই এটা ইনিংছে টি20 ক্ৰিকেটত আপুনি এদিনীয়া ক্ৰিকেট বা টেষ্ট ক্ৰিকেটৰ এটা মানুহে খেল জিকাব নোৱাৰে বহুত কষ্ট হয় তেওঁক লগ দিবলৈ আৰু দুজন তিনিজনৰ সহায় লাগিব কিন্তু টি20 ক্ৰিকেটত এটা বেলেগ ধৰণৰ হয় এজন প্লেয়াৰে খেল উৰুৱাই লৈ যাব পাৰে গতিকে মাৰিজানে কেপৰ ইনিংছটো আজি 45টা বলত 81 উৰুৱাই লৈ গ'ল খেলখন ইণ্ডিয়াৰ পৰা বাকী যি কি নহওক ইণ্ডিয়াৰ কাৰণে কিন্তু অশনি সংকেত 200 কৰিব নোৱাৰাটো বহুত অশনি সংকেত 200 নালাগে কমসে কম 190 কৰ সেইটোৱে কৰিব পৰা নাই 180 কৰ সেইটো কৰিব পৰা নাই এইটো টিমৰ লগত বাকী যি কি নহওক ইণ্ডিয়াৰ যদি আমি নেক্সট বৰ্তমান টেবুলখন চাই লওঁ পইণ্টছ টেবুলত ইণ্ডিয়াৰ যিটো গ্ৰুপ এ গ্ৰুপ তাত অষ্ট্ৰেলিয়া ওমেন 1 নম্বৰ আছে ইণ্ডিয়া ওমেন ষ্টিল 2 নম্বৰ পজিশ্যনত আছে সাউথ আফ্ৰিকাৰ লগত হৰাৰ পাছতো সাউথ আফ্ৰিকা 3 নম্বৰত আছে বাংলাদেশ 4 নম্বৰ পইণ্ট কিন্তু বাংলাদেশ সাউথ আফ্ৰিকা ইণ্ডিয়াৰ সমান খেল খেলি পাকিস্তানৰ নেদাৰলেণ্ড বাহিৰ হৈ গৈছে গতিকে ইয়াৰ পৰা যদি আপোনালোকে চাই সাউথ আফ্ৰিকাও যাব পাৰে ইণ্ডিয়াও যাব পাৰে ক'ব নোৱাৰি অষ্ট্ৰেলিয়াটো যাবই 6 পইণ্ট ল'লে যেতিয়া যাব বুলি ধৰিব পাৰি গতিকে হয়তো অষ্ট্ৰেলিয়া ইণ্ডিয়া নহয়তো অষ্ট্ৰেলিয়া সাউথ আফ্ৰিকা কোনোবাটো যাব চাবলগীয়া হ'ব যে কেনেকুৱা কি হয় আগলৈ বাকী আনটো গ্ৰুপৰ বি যদি আমি কথা ক'লোঁ ইংলেণ্ড 6 পইণ্ট ৱেষ্ট ইণ্ডিজ 6 পইণ্ট এইকেইটা টিমে যাব নিচিনা লাগিছে বাকী তলৰখিনি বৰ ভাল দেখা নাই দেখোন বাকী যদি আমাৰ ইণ্ডিয়াৰ নেক্সট যদি আপোনালোকে খেলৰ কথা চাবলৈ যায় ইণ্ডিয়াৰ নেক্সট খেল আছে বাংলাদেশৰ লগত 25 জুন তাৰিখে সেইখন এখন ইম্পৰ্টেণ্ট খেল হ'ব ভাৰতীয় সময় অনুসৰি 7টা বজাত ৰাতি 25 জুন তাৰিখে বাকী একেবাৰে শেষৰখন গ্ৰুপ মেটচ অষ্ট্ৰেলিয়া ওমেনৰ লগত 28 জুন তাৰিখে সেইখন আটাইতকৈ ডাঙৰ মেটচ হ'ব অষ্ট্ৰেলিয়া বুলি ক'লে একদম লেজেণ্ডাৰী টিম সেইখন 28 জুন তাৰিখে আছে ৰাতি 7টা বজাত গতিকে এইকেইখন খেলৰ পাছতে ইণ্ডিয়াই সাধাৰণতে ছেমি ফাইনেল পাব যদিহে টপ 2ত থাকিবলৈ সক্ষম
হয় সিফালে কিন্তু সাউথ আফ্ৰিকাৰ লগত হাৰি বেয়া হৈছে কথাটো তথাপিতো আমি চাওঁচোন কি হয় দুটা টিমহে আগলৈ যিহেতুকে যাব দুইটা গ্ৰুপৰ পৰা গতিকে অকণমান ক্ৰুচিয়েল হৈ আছে সাউথ আফ্ৰিকাৰ লগত আজি এখন খেল জিকিব লাগিছিল তেতিয়াতো চিয়ৰ আছিলে সাউথ আফ্ৰিকাক যদি আজি হৰুৱাই দিলেহেঁতেন আগলৈ যোৱাটো চিয়ৰ আছিলে এতিয়া কিন্তু ক'ব নোৱাৰি যে টপটো পাবই বুলি কাৰণ সাউথ আফ্ৰিকাৰ ৰিজাল্ট চাব লাগিব আমি অষ্ট্ৰেলিয়াৰ লগত খেলখনত কি কৰে আৰু গুৰুত্বপূৰ্ণ হ'ব অষ্ট্ৰেলিয়াটো এখনো নাহাৰে যেনেই লাগিছে এইটো গ্ৰুপত বাকী যি কি নহওক এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাব নাপাৰিব আমি ক্ৰিকেট বিশ্বকাপ 2027 ওপৰত এটা ভিডিঅ' দিছিলোঁ আমাৰ ভিডিঅ'ছত আছে গৈ চাব অসম প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰ ওপৰত টিমবিলাক ওলালে তাৰ ওপৰত এটা ভিডিঅ' দিছোঁ চোৱা নাই যদি চাব এই ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ বেছিকৈ কৰিব আৰু হাইপ দিব আমাৰ চেনেল আগবাঢ়ি যোৱাত সহায় কৰে আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাব নাপাৰিব তেতিয়ালৈকে ধন্যবাদ